Hey guys, good morning. ৰাতিপুৱাই ওলাই মেলি ৰেডি ভাবিছে চাগে ন ক'ত যায় ৰাতিপুৱাই আৰু কেইটা বাজিলে এয়া চাওক কেইটা বাজিছে বাৰু ধৰিব পাৰিছে নি নাই পৰা ন 10টা বাজিবলৈ হ'ল 20 মিনিট আছে আৰু এইফালে একদম ৰেডি এয়া আৰু যাওঁ ক'ত জানেনে নাগালেণ্ড যাওঁ ফাৰ্ষ্ট টাইম যাম আগত নাই যোৱা ইমান ওচৰতে হয় আমাৰ সোণাৰী একদম ওচৰত হয় নাগালেণ্ডখন কিন্তু হ'লেও যোৱা নাই মিষ্টাৰে ক'লে কি আজি ব'লা ৰাতিপুৱাই কিবা কামত যায় তেওঁ বাৰু কিন্তু ক'লে দেখা নাই যেতিয়া অকণমানকৈ দেখাই আনো আৰু ভাল লাগিব তেতিয়া চ' সেইটো কাৰণে পটাপট ৰাতিপুৱাই ওলাইছোঁ আৰু এতিয়া যাওঁ আৰু মাও যাব লগত গৈ থাকোঁ তেতিয়াহ'লে আৰু দেখাই থাকিম যাত্ৰা নাগালেণ্ডৰ কি দেখাব পাৰোঁ নাজানো ওলাই মেলি ৰেডি হৈছোঁ আৰু তাত যিয়ে দেখোঁ বাৰু অকণমান দেখাম আপোনালোকক নেদেখালে ভাল নালাগে ন চ' ঠিক আছে আজি ভিডিঅ'টো এতিয়াৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ ৱেলকাম বেক টু মাই চেনেল মই এতিয়া আপোনালোকৰ সকলোকে আন এটা ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলোৱে ভালেই আছে আৰু মোৰ বাৰু ভালেই ঠিক আছে তেতিয়াহ'লে গৈ থাকোঁ এতিয়া দেৰি হৈছে পটাপট এতিয়া কথা নাপাতো ব'লক আমি গৈ আছোঁ আৰু এইখন ব্ৰিজে হয় আমি পাৰ হৈছোঁ যিটো ছাইড সেইটো হৈছে নাগালেণ্ড আৰু এইটো ছাইড অসম আৰু সেই ব্ৰিজখনে সীমা হয় আৰু এতিয়া আমি বৰ্তমান নাগালেণ্ডৰ ভিতৰত সোমাই গ'লোঁ আৰু এইডোখৰ নামচা বুলি কয় আৰু অলপকৈ সৰুকৈ অকণকৈ দেখাই আছোঁ আপোনালোকক আৰু এইখিনি সৰু সুৰা মাৰ্কেট হয় অলপ আৰু এইফালে এইবোৰ নাগালেণ্ডত যিবোৰ ঘৰ হয় সেইবোৰ অকণকৈ আপোনালোকক দেখাই দিছোঁ সিহঁতৰ ঘৰবোৰ এনেকুৱা আৰু এইফালে ৰাস্তাটো চাওকচোন নাগালেণ্ড হয় যেতিয়া আপটো থাকিবই এয়া বৰ ধুনীয়া এটা পৰিৱেশ আৰু চিনেৰি ভাল লাগিলে আৰু পাহাৰটো আৰু কথাই নাই নাগালেণ্ডত তাকে আৰু আপোনালোকক অকণমানকৈ দেখাইছোঁ খুবেই ভাল লাগিলে পিছে ৰাস্তাবোৰ অলপ মাজে বেয়া চাওকচোন ইমান ধুনীয়া লাগিছে আৰু ঘৰবোৰ এয়া এফালে ঘৰবোৰৰ কিনাৰতে পাহাৰ আৰু সাংঘাতিক কিন্তু ধূলি দেই হয়তো পাহাৰ দেখিছেনে ইমানেই ধুনীয়া লাগিছে একদম ওচৰতে যে আছে এনেকুৱা লাগিছে কিন্তু বহুত দূৰত আছে বাৰু পাহাৰ চক ফাইনেলি বহুত ওচৰ পালোহি পাহাৰটো আৰু ৰাস্তাটো একদম কিনাৰতে পাহাৰ আৰু এইফালে আমি একদম পাহাৰটো কিনাৰে গৈ আছোঁ এয়া চাওক মই আপোনালোকক এনেকৈ দেখাই দিছোঁ এয়া আমি এনেকৈ পাহাৰটো একদম পুৰা কিনাৰে গৈ আছোঁ আমি একচুৱেলি নাগালেণ্ডৰ যোনটো জেগালৈ আহিছিলোঁ সেইটো জেগা আহি পাই গ'লোঁ আৰু খুবেই ধুনীয়া আৰু পৰিপাটি জেগাটুকুৰা আমি গ্ৰীণ প্লাইলৈ আহিছিলোঁ বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি হয় প্লাই আৰু বহুত বেছি ভাল লাগিলে আৰু বহুত ডাঙৰ এৰিয়া হয় তাকে এণ্ট্ৰি কৰিছোঁ এইডোখৰ তাকে আপোনালোকক অকণমানকৈ দেখাই দিছোঁ আৰু ভিতৰত বহুত আছে এইবোৰ দেখিছে প্লাইবোৰ কেনেকৈ থৈ দিছে একদম জাপ বহুত আছে ভিতৰৰ ফালে ব'লক গৈ থাকোঁ আৰু আপোনালোককো দেখাই থাকোঁ এয়া দেখিছে নহয় ভিতৰত আমি সোমাই আহিলোঁ ফেক্টৰীটো আৰু ইমান প্লাই আছে ঠাককৈ ফ্লাইবোৰ থৈ দিছে ইমান ভাল লাগিছে নেদেখা বস্তু দেখিবলৈ পালোঁ আজি খুবেই ভাল লাগিলে আপোনালোকেও এনেকৈ দেখিছে জানো প্লাই এনেকৈ ক'ত বনায় যদি নাই দেখা তেতিয়াহ'লে হয়তো আপোনালোকৰ বহুত বেছি ভাল লাগিব ব'লকচোন তেতিয়াহ'লে আৰু ভিতৰলৈ গৈ থাকোঁ দেখাই থাকিম ইমান ডাঙৰ মেচিন দেখিয়ে পোৱা নাই আগত তো দেখি আজি বহুত বেছি ভাল লাগিলে সব মানুহে এনেকৈ কাম কৰি আছে সব ভাগে বেলেগ মেচিন হয় ক'ৰবাত কুণ্ডাটো কটাইছে ক'ৰবাত ফালিছে ক'ৰবাত পিচ কৰিছে সব বেলেগ হয় আৰু বিশেষকৈ বেছি ভাল লাগিলে বহুত ইয়াত মাইকী মানুহেও বহুত কাম কৰি আছে আৰু এইফালে চাওকচোন তলখন মই দেখাইছোঁ গোটেইখন কাঠৰ গুৰি হয় কাঠৰ গুৰিৰ ওপৰতে মাটি নায়েই মানে চবফালে এয়া সব কাঠৰ গুৰি হয় এয়া কাঠৰ গুৰিৰ ওপৰতে খোজকাঢ়ি আমি গৈছোঁ তাকে আপোনালোককো অকণমান দেখাই দিছোঁ
আৰু বহুত কুণ্ডা ষ্টকত আছে সেইফালে আমাক মিষ্টাৰে লৈ গৈ আছে দেখাবলৈ কাৰণে বলকচোন যাওঁ এয়া চাওকচোন ইমান কুণ্ডাৰ ষ্টক বাপৰে এনেকৈ যে মই আগত নাই দেখা আজি দেখিছোঁ ফাৰ্ষ্ট কিমান থৈ দিছে আৰু এৰিয়াটো চাওকচোন কিমান ডাঙৰ এইফালে মোক মিষ্টাৰে কৈছে যে সেইয়া দেখিছেনে কিবা পানী নিচিনা স্প্ৰে এটা পৰি আছে আৰু সেইটো কি হয় জানেনে এটা কেমিকেল হয় কেমিকেলটো কুণ্ডাখিনি ওপৰত দি পেলাই থৈ দিয়ে আৰু আন ছিজনত যাতে বেয়া নহয় সেইটো কাৰণে নহ'লে পোকে খাই দিয়ে ন কাঠবোৰ সেইটো কাৰণে আৰু চাওকচোন চব ফেলে অকল কাঠ কুণ্ডা চব ফেলে অকল কিন্তু ভিতৰত হেনো সৰুকৈ অকণমান মাৰ্কেট এখনো আছে কাৰণ ইমান ডাঙৰ ইণ্ডাষ্ট্ৰিটোৰ যিখিনি তাত কাম কৰে সেইখিনি মানুহে মানে বাহিৰলৈ যাতে যাবলগীয়া নহয় তাতে কলনী আছে হস্পিটেল আছে আৰু মাৰ্কেটো আছে চব যে ভিতৰতে সিহঁতি মানে ফেচিলিটি পায় সেইটো কাৰণে আৰু এই গাড়ীখন দেখিছেনে এইখন দি পেলাই কেনেকৈ কুণ্ডাখিনি উঠুৱাইছে চাওকচোন মাৰ্কেটখন একদম সৰু সুৰা হয় তাকে আপোনালোকক দেখাই দিছোঁ কেইখনমান দোকান আছে আৰু ইয়াত আমি নামতোলাৰ বজাৰত আহি পেলাই অকণমান শ্বপিং কৰিলোঁ ইয়াত ডিমাপুৰৰ মাল পোৱা যায় বহুত বেছি ভাল লাগে সেইটো কাৰণে ইয়াতো অলপ চলপ কৰিলোঁ আৰু জাষ্ট ঘৰ আহি এয়া সোমাইছোঁ ৰুমৰ অৱস্থা নাই জাষ্ট আহি সোমাইছোঁ বহুত ভাল লাগিলে দেই নেদেখা জেগা ন দেখিলোঁ শুনি থাকোঁ কিন্তু ফটো দেখিছোঁ আগতে যায় মানে যেতিয়া যায় ফটো তুলি আনি দেখায় কিন্তু আজি ফাৰ্ষ্ট গ'লোঁ ভাল লাগিলে খালি এতিয়া বহুত বেছি ভাগৰ লাগিছে আৰু অলপ পাহাৰীয়া জেগা ন অকণ ওপৰলৈ উঠি যোৱা নিচিনা ভৰিবোৰ বিষ পুৰা এতিয়া কাপোৰ চেঞ্জ কৰোঁ তাৰপৰা চাহ একাপ খাওঁ তেতিয়া ফ্ৰেছ লাগিব আৰু তাৰপৰা কি কৰোঁ দেখাম বাৰু কি কৰোঁ চাই থাকক এতিয়া কাহ হৈ গৈছে ঠিক আছে তেতিয়াহ'লে মই এতিয়া পটাপট ফ্ৰেছ হৈ লওঁ তাৰপিছতে চাহ একাপ খাই লওঁ তাৰপিছত লগ পাই আছোঁ চাই থাকক এইফালে হাজবেণ্ডে কি কৰি আছে চব চাউল ধুই আছে মানে আজি চিকেনৰ লগত পোলাও হ'ব আৰু কাহ হৈ আছে ন মোৰ সেইটো কাৰণে চাউলখিনি ধুই দিছে পানী চুবলৈ দিয়া নাই আৰু বাকী পিঁয়াজ কটা মেলা সেইখিনি মা কৰি দিলে এতিয়া অকল খালি মই এয়া কুকাৰ বহাই থৈছোঁ অকল খালি পোলাও বনাব লাগে আৰু লগত আজি চিকেন আছে হয় নাই এইফালে মই কুকাৰ এটা পাতি লৈছোঁ পোলাও বনাবলৈ আৰু তাতে মই ৰিফাইন দি ল'লোঁ ৰিফাইনখিনি দিওঁতে ভিডিঅ' কৰিবলৈ ৰৈ গ'ল আৰু ইয়াতে মই চেনি 1.5 চামুচমান দিছোঁ ধুনীয়া কালাৰ এটা হ'বলৈ কাৰণে পোলাওখিনি আৰু ইয়াতে মই পিঁয়াজ লৈ লৈছোঁ 3টা আৰু আদা নহৰু 2 চামুচকৈ লৈ লৈছোঁ পেষ্ট আৰু এতিয়া ধুনীয়া চেনিখিনি কালাৰ এটা হৈ গ'ল ইয়াতে মই এতিয়া পিঁয়াজখিনি দি দিছোঁ ভালকৈ আৰু লগতে আদা দি দিছোঁ আৰু নহৰু দুখিনি পেষ্টকে দি দিম এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি ভাজি ল'ম যাতে ধুনীয়া ব্ৰাউন কালাৰ এটা হয় এইখিনি অলম'ষ্ট ফ্ৰাই হৈ গ'ল আৰু এতিয়া দিম এইখিনি চিকেন আৰু চিকেনখিনি দি পেলাই ফ্ৰাই কৰিব লাগিব আৰু চিকেনখিনি অলপ হালধীয়া নিচিনা লাগিছে ইয়াত এটা কেছ হ'ল কেছটো হ'ল কি হালধি আৰু নিমখ দি পেলাই ফ্ৰাই কৰা কথা আছিলে একচুৱেলি পোলাও বনোৱা প্লেনিং নাছিলে তাৰপিছতে হঠাতে আকৌ ভাবিলোঁ যে নহয় চিলি চিকেনৰ লগত পোলাওটো ভাল লাগিব সেইটো কাৰণে আকৌ কি কৰা হ'ল জানেনে আকৌ ধুই দিয়া হ'ল সেইটো কাৰণে অকণমান হালধীয়া ৰংটো থাকি গ'ল আকৌ ধুই দিলোঁ কাৰণ পোলাওত আকৌ
হালধি দিলে বেয়া লাগিব, সেইটো কাৰণে কেছটো সেইটো। এতিয়া ভালকৈ চিকেনখিনি অলপ ফ্ৰাই কৰি লওঁ। চিকেনখিনিতে মই ইয়াত এচামুচ নিমখ দি দিছোঁ আৰু বাকীখিনি পিছত দিম। আকৌ এতিয়া ভালকৈ ফ্ৰাই কৰি দিছোঁ, নিমখখিনি মিক্স কৰি দিছোঁ যাতে চিকেনখিনি মানে নিমখটোতে সোমাই যায়, ভাল লাগিব তেতিয়া। নহ'লে নিমখটো পিছত দিলে চিকেনখিনি যদি নিমখটো নালাগে তেতিয়াহ'লে ভাল নালাগে। অলমষ্ট ফ্ৰাই হৈছে অলপ অলপ। এইখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল আৰু ইয়াতকৈ আৰু বেছি কৰিবলৈ নালাগে। ইয়াত ইলাচি, লং, ডালচেনি গোটেইখিনি মানে মছলাৰ গৰম মছলাৰ পাউডাৰ হয়তো, ইয়াৰ মই অলপ দি দিওঁ। এয়া বেছি নহয়, ইমানখিনি দিছোঁ। এতিয়া মই এই চাউলখিনি দি দিম আৰু চাউলখিনি মই কেৰাটিৰ চাউল লৈছোঁ দেই, জহা চাউলো দিব পাৰে। এতিয়া এইখিনি লৰাই দিম আৰু খুব ভাজিম, যাতে ভজাৰ ওপৰতে একচুৱেলি পোলাওটো ডিপেণ্ড কৰে কিমান টেষ্টি হয়। আপুনি যিমান দেৰি ভাজিব সিমানেই টেষ্টি হ'ব। চ' সেইটো কাৰণে মই অলপ দেৰি ভাজি থাকিম এনেকৈ, পানী চানী নিদিওঁ আৰু এতিয়া এনেকৈ ভাজি থাকিম। অথনিটো এচামুচ দিছিলোঁ আৰু এতিয়া মই আকৌ আন্দাজমতে 2 চামুচ দি দিম। আপোনালোকে যিমান চাউল ল'ব সেইটো আন্দাজত দিব। আৰু এতিয়া ভালকৈ লৰাই দিম আকৌ। আমি চাউলখিনি কেনেকৈ ভাজ লৈছে, মানে কিমান দেৰি আমি ভাজিলোঁ, পাৰফেক্ট মানে ভাজটো হৈছেনে নাই সেইটো জানিবলৈ এটা টিপছ দিছোঁ। এয়া এনেকৈ কৰিলে লদা লদা হৈ যায় চাউলটো, তাৰমানে এইখিনি পাৰফেক্টলি ভজা হৈ গ'ল। এয়া এনেকৈ লদা লদা হৈ যায়, এনেকৈ তাৰমানে হৈ গ'ল ভজা। অকণ ভাজি দিয়া না, মোৰ হাত বিষাই গৈছে, বিষাই গৈছে। কিমান ভাজিছোঁ, কিমান লৰাই আছোঁ ন, এতিয়া চেফ বেলেগ। একচুৱেলি মতা মানুহে লৰালেহে পোলাওখিনি টেষ্টি হয়। বহুত টেষ্টি হয়। মাইকী মানে যিমানেই লৰাক ন, আমাৰ জোৰটো বেলেগ, মতা মানুহৰ জোৰটো বেলেগ। এতিয়াহে সোৱাদ হ'ব দেই এই পোলাওখিনি। মোৰ মানে এনেই হাতখন লাগি গ'লে বেছি সোৱাদ হয়। ক্ৰেডিটটো মানে ল'বই। ইয়াত এতিয়া পানী দি দিছোঁ আন্দাজমতে, যিমান চাউল আছে সেইটো আন্দাজতে আপোনালোকে পানী দি দিব। আৰু এতিয়া ভালকৈ লৰাই দিছোঁ, তলত যাতে লাগি নাথাকে। পানী দিয়া হৈ গ'ল আৰু এতিয়া ঢাকনখন মাৰি দিছোঁ আৰু এটা হুইচেল মাৰিলে হৈ যাব। জাষ্ট আহি পেলাই অকণমান বহিছোঁ আৰু পোলাও চোলাও চব ৰেডি। খালি এতিয়া নাখাওঁ বুলি কৈছে। কোনোবাই টিভি চাই আছে, কোনোবাই ফোন টিপি আছে। দেওৰটোৱে টিভি চাই আছে, এওঁ ফোন টিপি আছে। তাৰপিছতে সেইটো কাৰণে ভাত এতিয়া নাখাওঁ, অলপ দেৰিকৈ খাম কৈছে। সেইটো কাৰণে আহি পেলাই মই অকণ ৰেষ্ট লৈছোঁ আৰু ভাবিছোঁ আজি কৰা ভিডিঅ'খিনি অকণমান এডিট কৰোঁ আৰু আপোনালোককো তেতিয়া সোনকালে দিব পাৰিম, হয়নে? তো ঠিক আছে, আজি ভাবিছোঁ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। যদি আজি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কৰিব, আৰু যদি কোনোবাই মোৰ চেনেলটো নতুনকৈ চাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।